কইনাধাৰাত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী কমিটিৰ বৈঠক সমাপ্ত হৈছে। বৈঠকত চূড়ান্ত হৈছে বিটিচি নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীৰ তালিকা। কাইলৈ সন্ধিয়া প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকাখন। বিটিচিৰ মুঠ ৩টা সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ নকৰে প্ৰাৰ্থী। ৩-৪টা সমষ্টিত বৰ্তমানে প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত বাকী আছে আলোচনা। বিটিচি পৰিক্ৰমা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুটাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বিজেপিয়ে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি সন্মান জনাই দতপা সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ নকৰে প্ৰাৰ্থী। বৈঠকৰ অন্তত মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। বৈঠকত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সমিতিৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে আৰু সমাগত বিটিচি নিৰ্বাচনৰ বাবে আমাৰ প্ৰাৰ্থী তালিকাৰ প্ৰায় চূড়ান্ত হৈছে। ৩-৪টা সমষ্টিত আমাৰ আৰু অকণমান কাম বাকী আছে। সেই হেতুকে কাইলৈ সন্ধিয়া আমি একেলগে খেলিব পৰা খেলিব খোজা আটাইবোৰ সমষ্টিৰ বাবে আমি প্ৰাৰ্থী তালিকা কাইলৈ সন্ধিয়া অৰ্থাৎ ৩১ তাৰিখ কাইলৈ সন্ধিয়া আমি ঘোষণা কৰিম। আমি সকলো সমষ্টিৰ কথাটো আজি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। জিকাৰ সম্ভাৱনা, বিভিন্ন সমীকৰণ আৰু বিশেষভাৱে বিটিচিত বিগত যি প্ৰায় ৪ দশক জোৰা আন্দোলন আৰু বিটিচি নিৰ্মাণৰ যি পৃষ্ঠভূমি, সেই গোটেইবিলাক দিশ সন্মুখত ৰাখি আমি এক সিদ্ধান্তত উপনীত হৈছোঁ যে আমি মোটামুটিভাৱে আমি যি ঘোষণা কৰিছিলোঁ সেই দুটা সমষ্টিত আমি নিৰ্বাচন নেখেলোঁ আৰু এটা সমষ্টি বিশেষভাৱে দতমা সমষ্টি, যিহেতু আমি সকলোৱে জানো যে দতমা সমষ্টি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ জন্মস্থান। গতিকে বডোফালৈ সন্মান জনাই আৰু বড়ো জনগোষ্ঠীটোৰ যি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছিল, সেই অধিকাৰৰ যি সংগ্ৰাম, সেই সংগ্ৰামখনলৈ আমাৰ নৈতিক সমৰ্থন প্ৰকাশ কৰি আমি দতমা সমষ্টিটো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ এটা আলোচনা কৰিছোঁ। কাইলৈ সন্ধিয়া নিশ্চিতভাৱে আপোনালোকক আমি আটাইকেইটা সমষ্টিৰ প্ৰাৰ্থী তালিকাসহ আমাৰ যি কেণ্ডিডেট, সেই কেণ্ডিডেট আমি তালিকা আপোনালোকৰ হাতত আমি উঠাই দিম। আৰু কেইটামান সমষ্টি আছে, গতিকে কেইটামান সমষ্টিত আমি আজি আলোচনা আধৰুৱা ৰাখিছোঁ। গতিকে সেইকেইটা সমষ্টিৰো সিদ্ধান্ত কালি আমি ল'ম দুপৰীয়াৰ ভাগত। আমাৰ নিৰ্বাচন সমিতিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি হিচাপে আমাৰ হাতত নিৰ্বাচন সমিতিয়ে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে যে আমাৰ আজি আলোচনাৰ যি মূল বিষয়বিলাক আছে তাৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমি একেলগে বহি আমি চূড়ান্ত যি আমাৰ তালিকা, সেই তালিকাত আমি অনুমোদন জনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।